অসমৰ কিছু সংখ্যক ইউটিউবাৰে এতিয়া দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰিছে আমাৰ উঠি অহা প্ৰজন্মক জুৱাৰী বনাবৰ বাবে আৰু সেইবাবে তেওঁলোকে কিছুমান প্ৰম' কোড শ্বেয়াৰ কৰে এই প্ৰম' কোডসমূহ ব্যৱহাৰ কৰি যদি জুৱা খেলে তেনেহ'লে প্ৰতিদিনে 5,000 টকালৈকে উপাৰ্জন কৰিব পাৰে এয়া তেওঁলোকৰ কথা প্ৰতিজন ব্যক্তিয়ে এই এপছসমূহ ব্যৱহাৰ কৰি যদি জুৱা খেলিবলৈ আৰম্ভ কৰে তেনেহ'লে অতি কম সময়ৰ ভিতৰতে অসমৰ পৰা নিবনুৱা সমস্যা দূৰ হ'ব এয়া তেওঁলোকৰ চিন্তা আৰু সেইবাবে তেওঁলোকে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰে প্ৰতিটো ভিডিঅ'তে তাৰ বিষয়ে কয় বা কমেণ্টত লিখি সেইসমূহ জনসাধাৰণৰ মাজলৈ লৈ যাব বিচাৰে যাতে উঠি অহা প্ৰজন্ম এই জুৱাৰ এপছসমূহৰ বিষয়ে আকৰ্ষিত হয় এতিয়া হয়তো আপোনালোকে ক'ব যে এয়া এক বিজ্ঞাপন টকাৰ বাবেহে তেওঁলোকে এই কাম কৰিছে কিন্তু তেওঁলোকে যে এই বিজ্ঞাপনবোৰ দিয়ে তাৰ বিনিময়ত কিমান টকা পায় আপুনি বাৰু জানেনে এনেকুৱা ধৰণৰ বিষয় এটাৰ ওপৰত যেতিয়া এটা ভিডিঅ' প্ৰস্তুত কৰে তেতিয়া 4,000 টকাৰ পৰা 6,000 টকা পায় আৰু যেতিয়া কমেণ্টতে এই প্ৰম' কোডটো শ্বেয়াৰ কৰে তাৰ বিনিময়ত তেওঁলোকে 1,500 টকাৰ পৰা 2,000 টকা পায় কিন্তু সেই ভিডিঅ'টোৰ পৰা ইউটিউবৰ জৰিয়তে তেওঁলোকে কিন্তু উপাৰ্জন কৰে অতি কমেও 8-10 হাজাৰ টকা মাত্ৰ 1,500 বা 2,000 টকাৰ বাবে আপুনি উঠি অহা এটা প্ৰজন্মক কিয় বাৰু আপুনি ধ্বংসৰ মুখলৈ ঠেলি দিব বিচাৰিছে সমাজত এই বিজ্ঞাপনসমূহৰ কিমান বেছি প্ৰভাৱ আছে সেয়া হয়তো এটা সৰু উদাহৰণ দিলে আপুনি বুজি পাব এদিন এজন ব্যক্তি এখন দোকানলৈ গ'ল আৰু দোকানলৈ গৈ পেলাই ক'লে মোক এটা কলগেট দিয়া দোকানীজনে যেতিয়া কথা কলগেট উলিয়াই দিলে তেতিয়া তেওঁ ক'লে মোক এইটো নালাগে এটা পেপচোডেণ্ট দিয়া তাৰপাছত ক'লে যে মোক এটা চাৰ্ফৰ পেকেট দিয়া দোকানীজনে যেতিয়া চাৰ্ফৰ পেকেট এটা দিলে তেতিয়া ক'লে যে এইটো নালাগে মোক টাইট দিয়া তেওঁ ভুলটো ক'ত কৰিলে জানেনে তেখেতে কিনিবলৈ গৈছে পেপচোডেণ্ট কিন্তু তাৰ বাবে তেওঁ ব্যৱহাৰ কৰিছে কলগেট তেওঁ কিনিবলৈ গৈছে টাইড কিন্তু তাৰ বাবে তেওঁ ব্যৱহাৰ কৰিছে চাৰ্ফ অৰ্থাৎ বিজ্ঞাপনৰ জৰিয়তে কলগেট আৰু চাৰ্ফে জনসাধাৰণৰ মাজত ইমান বেছিকৈ সোমাই গুচি গ'ল যে জনসাধাৰণে পাহৰি গ'ল যে এই টাইড চাৰ্ফ এইবোৰ হৈছে ডিটাৰজেণ্ট পাউডাৰ বা কলগেট পেপচোডেণ্ট এইবোৰ হৈছে টুথপেষ্ট গতিকে টুথপেষ্ট শব্দটো মানুহে ব্যৱহাৰ কৰিবলৈ এৰিছে ডিটাৰজেণ্ট পাউডাৰ মানুহে শব্দটো ব্যৱহাৰ কৰিবলৈ এৰি চাৰ্ফ কলগেট এই শব্দবোৰ মানুহে ব্যৱহাৰ কৰিবলৈ লৈছে অৰ্থাৎ কিবা এটা বিষয় যেতিয়া ঘনে ঘনে আমি দেখি থাকোঁ ঘনে ঘনে যেতিয়া সকলোতে পাই থাকোঁ তেতিয়া ক'ব নোৱাৰাকৈ আমাৰ মনত তাৰ এটা প্ৰভাৱ পৰি গুচি যায় এতিয়া এই এপছসমূহো যেতিয়া প্ৰতিটো ক্ষেত্ৰতে যেতিয়া দেখি থাকিব ভিডিঅ'সমূহ চাই থাকোঁতে যেতিয়া প্ৰতিটো ভিডিঅ'তে তাৰ বিষয়ে দেখা পাব স্ক্ৰল কৰাৰ লগে লগে ইয়াৰ পাছৰ যিটো ভিডিঅ' আহিব সেই ভিডিঅ'টোতো যেতিয়া সেই এপছটোৰ বিষয়ে দেখিব এনেকৈ দেখাৰ পাছত লাহে লাহে সেই ভিডিঅ'সমূহৰ প্ৰতি আকৰ্ষিত হৈ পৰিব আৰু এটা সময়ত যেতিয়া কিবা টকাৰ অসুবিধা হ'ব বা চিন্তা কৰি থাকিব যে মোৰ ওচৰত টকা নাই কি কৰোঁ আৰু সেই সময়ত যেতিয়া হঠাতে সেই এপছটো দেখিব বা সেই এপছটোলৈ যেতিয়া মনত পৰিব তেতিয়া তেওঁলোকে সেই এপছটোৰ ভিতৰত সোমাই পৰিব আৰু জুৱা খেলিবলৈ আৰম্ভ কৰিব আজি কেইদিনমানৰ পূৰ্বে ফেচবুকৰ এখন পেজে এটা এপছৰ তেনেকুৱা ধৰণৰ এটা জুৱাৰ এপছৰ প্ৰমোশ্যন কৰি তেওঁ এখন চেক দেখুৱাই পেলাই কৈছিল তেওঁ হেনো প্ৰথম খেলিয়েই 7,000 টকা উপাৰ্জন কৰিছে এতিয়া কথা হ'ল তেওঁ যদি এদিন জুৱা খেলিয়ে 7,000 টকা উপাৰ্জন কৰিছে তেনেহ'লে তেওঁনো পথাৰত গৈ নাচি নাচি ভিডিঅ'সমূহ কিয় বনাই থাকে তেওঁ ঘৰত ৰাতিপুৱা কি কৰিছে তেওঁ ল'ৰাটোৱে কি কৰিছে তেওঁ ছোৱালীজনীয়ে কি কৰিছে দিনটো তেওঁ কি কৰিলে ৰাতিটো কেনেকৈ কটালে এইবোৰৰ ওপৰত তেনেহ'লে অদৰকাৰী ভিডিঅ'বোৰনো কিয় বনাই ফুৰে পুৱাৰ পৰা গধূলিলৈ তেওঁ দেখোন জুৱা খেলি থাকিলেই হয় অন্য এখন ফেচবুক পেজত আকৌ অন্য এটা বেলেগ ধৰণৰ বিজ্ঞাপন দেখা পালোঁ তাত তেওঁলোকে প্ৰমোশ্যন কৰিছে জ্ঞান স্ৰোত নামৰ এটা এডুকেশ্যন এপৰ বিষয়ে আৰু সেইটো হৈছে এজন উদ্যমী অসমীয়াই প্ৰস্তুত কৰা এটা এডুকেশ্যনেল এপছ নৱম আৰু দশম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ পাঠ্যক্ৰম আছে চেবাই হওক CBSE হওক অসমীয়া ইংৰাজী বড়ো প্ৰতিটো ভাষাৰ প্ৰতিটো পাঠ্যক্ৰমৰ প্ৰতিটো বিষয় সহজভাৱে তেওঁলোকে তাত উপস্থাপন কৰিছে এইটো ভাল কথা আমি সেই পেজটোক প্ৰশংসা কৰিছোঁ কাৰণ এনেধৰণৰ এপছসমূহৰ ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন আছে সেই এপছটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বহুত কথা শিকিব পাৰিব স্পিকিং ইংলিছৰ বিষয়ে জানিব পাৰিব তাৰোপৰি নিটৰ দৰে প্ৰতিযোগিতামূলক যিসমূহ পৰীক্ষা সেই পৰীক্ষাসমূহৰ বাবেও তেওঁলোকে প্ৰস্তুতি চলাব পাৰিব তাত MCQ নামৰ এটা শিতান আছে সেই শিতানটোৰ জৰিয়তে তেওঁলোকে অনুশীলন কৰিব পাৰিব অসমীয়া বড়ো ইংলিছ প্ৰতিটো ভাষাৰে বিভিন্ন ধৰণৰ পাঠ্যক্ৰমসমূহ চেবাই হওক CBSE হওক প্ৰতিটো বিভাগৰ প্ৰতিটো পাঠ্যক্ৰমৰ প্ৰতিটো বিষয় প্ৰতিটো প্ৰশ্ন খুব পুংখানুপুংখভাৱে তাত আলোচনা কৰা হৈছে গতিকে এনেকুৱা ধৰণৰ এপছসমূহ প্ৰমোশ্যন কৰাটো ভাল কথা কাৰণ ছাত্ৰ ছাত্ৰীসকল তাৰ জৰিয়তে উপকৃত হ'ব এতিয়া হয়তো আপোনালোকে ক'ব যে প্ৰতিখন পেজলৈতো এনেকুৱা ধৰণৰ প্ৰমোশ্যন নাহে আহিব আপুনিও বনাওকচোন তেনেকুৱা মানদণ্ডৰ ভিডিঅ' তেতিয়া আপোনাৰ ওচৰলৈও তেনেকুৱা মানদণ্ডৰ প্ৰমোশ্যনেই আহিব মুঠতে আপুনি কি বিজ্ঞাপন দিয়ে সেয়া আপোনাৰ ওপৰত কথা আপুনি কিবা প্ৰডাক্টৰ আপুনি বিজ্ঞাপন দিয়ক আপুনি চিনেমাৰ প্ৰমোশ্যন কৰক আপুনি চিৰিয়েলৰ প্ৰমোশ্যন কৰক আপুনি কাপোৰৰ প্ৰমোশ্যন কৰক আপুনি দোকানৰ প্ৰমোশ্যন কৰক সকলোৱে কৰক কেৱল মাত্ৰ এনেকুৱা ধৰণৰ জুৱা খেলা এপছসমূহৰ আপুনি প্ৰমোশ্যন নকৰিব কাৰণ এই প্ৰমোশ্যনসমূহে এটা প্ৰজন্মক ধ্বংসৰ মুখলৈ লৈ গৈ আছে যদি পাৰে কাৰোবাৰ জীৱন গঢ়াৰ বাবে কিবা এটা কৰক কাৰোবাৰ জীৱন ধ্বংস কৰাৰ কাম আপুনি নকৰিব